বর্তমানৰ চিফ মিনিষ্টাৰ তেখেতক আমি অনুৰোধ কৰিব খোজো আমাৰ মাটি যদি এক বিটাও যদি হেৰাব লগা হয় তেতিয়াহ'লে আপোনালোককো আমি ক্ষমা কৰিব কাৰণে নোৱাৰিম তাৰ কাৰণে অসমত যি আন্দোলন কৰিব লাগে আমি কৰিব কাৰণে কিন্তু বাধ্য হৈ যাম এনো আমাৰ একো নাই তেনো নাই এনো আমি মৰিব লাগিব লাগি মৰিম এটো কিন্তু খাটাং গতিকে আমাৰ ফালৰ পৰা একদম স্পষ্ট কৰি দিছো হদকমা দিবসি ছাত্ৰ असंख्य दर्शक को सलाम को सगुन जोहार तेहिं आर मिद खबर नेल के बिना सनाम कोन बड़ाई गया बजट अधिवेशन होइलन खान डेवलपमेंट बखराते अडिगन स्कीम को साबा से अडिगन जहां दो एमपी एमएलए मिनिस्टर जहां को तो फांड तायना से जहां उनको को रिलीज है और उनका लगाते डेवलपमेंट कमी हरा हुई अतु टुठारे अद ओना इदि के तेहिं आसाम पनोत रे जहां दो गुवाहाटी दिसपुर बजट अधिवेशन लगती थायकान मेनखान ओंडे बांग होइलना मेनखान बीटीआर अंचल कोकड़ा झाड़रे तेहिं नोआ बजट अधिवेशन को हुई चुकीदा और ओना बजट अधिवेशन रे जहां लेका को बजट केदा मेनखान नोआ रे बढ़ती खन बढ़ती दुख को सदर का आदिवासी पठुआ गौता को और नोआ इदि कते तेहिं जहां दो आसारेन सेंट्रल कमिटी प्रेसिडेंट प्रदीप नाग तेहिं मिद मारंग दुख सदर का केदा जे भारत सरकार से आसाम सरकार दो जुग जुग खन आले वंचित अगु कलिया और नियत धाव को वंचित कर लिया अडिगन बजट रे को रोड सदर के मेनखान बीटीडी एलेकारिया से बीटीआर अंचल या अडिगन कथा को रोड सदर के मेनखान आदिवासी बखरा ते दो ओकाटा हो बांग को रोड सदर लेदा जे डेवलपमेंट कमी हरा लगिते अदो ओना इदि के तेहिं जहां कथा प्रदीप नागे रोड का दिला उनी बन अञम पुष्टवा केदा जे अडित अडि मारंग दुग सदर का भारत सरकार अडि सेदाय खन नय से आसाम सरकार बानार मिलाव गते तेहिं अडि सेदाय खन गे नोडे तेहिं एमो गपा मेन खान तेहिं धरि द बांग केन एम गना और आदिवासी नित धरि द जत्तो खन जत्तो गताग्रन समाज रन खन आदिवासी लतार रे मेना को मेनते नो दुग सदर का मेन खान जुदी नोआ नोंका जुदी वंचित होय एंडे खान ऑल आदिवासी पठुआ गावता रन जहां तो सेंट्रल कमिटी प्रेसिडेंट प्रदीप नाग नोय दो नो कथा मेनदा जुदी सरकार जुदी नोंकाय खेली मिली से नोंका एड़े लेखान मेनखान आले द एमने ते माले गुजुक कान गे मेनखान लड़ाई गते एले गुजुआ मेनखान नोआ इदि के सरकार मिन मरांग धमकाव एम गते मेनखान नोआ धमकाव सरकार धमकाव से बाय धमकाव मेनखान बीजेपी सरकार जहां तो केंद्र रो बीजेपी सरकार से स्टेट रो बीजेपी सरकार मेनखान बीजेपी सरकार मेन गते थेई नोय मेनका जे जुदी बीजेपी सरकार थेई आले बाय उरुम लिया मेनखान आले हो नितो जहां मेना संगठन लेकाते जहां तो आंदोलन कमी होराले सावा मेनखान ओनारे जहां जिदे खय कुते होय मेनखान सरकार के बडाय मेनते नोआ कथा प्रदीप नागे रोड सदर गदा दिलां प्रदीप नागर कथा बना नियम लगे ने तो पुष्ट होते जेतु অসম সরকারে জোৱাকালেৰ বিধানসভাত যিবিলাক স্টেপস লৈছে তাত ভাল পাইছো 6 শিডিউলৰ কথা কৈছে ট্ৰাইবেল বেলেন্ড বিলাকৰ কথা কৈছে আজি সব ট্ৰাইবেল বিলাকৰ কাৰণে মানে প্ৰটেকচনৰ কথা তাত আলোচনা হ'ল আৰু এইটো বিল তেখেতসকলে 120 আজি ক'ব কাৰণে খুজিম যেহেতু অসম সরকারে জোৱাকালেৰ বিধানসভাত যিবিলাক স্টেপস লৈছে তাত ভাল পাইছো 6 শিডিউলৰ কথা কৈছে ট্ৰাইবেল বেলেন্ড বিলাকৰ কথা কৈছে আজি সব ট্ৰাইবেল বিলাকৰ কাৰণে মানে প্ৰটেকচনৰ কথা তাত আলোচনা হ'ল আৰু এইটো বিল তেখেতসকলে 125th amendment বিলত পাছ কৰিব খোজাটো আমি বিয়া পানে ভাল পাইছো কিন্তু তাৰ পেছতো আজি আদিবাসী বিলাকৰ অৱস্থাতে কিমান ভাল আৰু কিমান বিয়া তেখেতসকলে এই বস্তুখিনি তেখেতসকলে চাব লাগিছিল আজি অসমত এতিয়া নন ট্ৰাইবেল বিলাক আছে তেখেতসকলৰ অৱস্থা এতিয়া বহুত বিয়া মাটিৰ ক্ষেত্ৰতে কক পলিটিক্যাল ক্ষেত্ৰতে কক বা জবৰ কথাই কক বা এমপ্লয়মেন্টৰ কথাই কক বা এডুকেশনৰ কথাই কক যিকিটা নন ট্ৰাইবেল তেখেতসকলৰ অৱস্থাটো বহুত বিয়া তাৰ কাৰণে তো সরকার চিন্তা কৰিব লাগে যেটো আমি আপিল কৰো তাৰ লগতে সবতকৈ মানে বিয়া কন্ডিশন সবতকৈ একদম মানে হৰিবল কন্ডিশন যদি ক'ব লাগিলে আদিবাসীৰ হয় আৰু এই আদিবাসী বিলাক আমাৰ এই অসমৰে হয় উৰাং মুডা সান্তাল খাড়িয়া উড়িয়া গণ পৰ্জা ভূমিজ বাড়াই আপনি যাকে নকক কিয় তেখেতসকলে তো ব্রিটিশ আহার আগৰ পৰাই আছে তাৰ কথা কিন্তু কোনেও চিন্তা কৰা নাই কোনো এটা এমএলএ ইয়াৰ ওপৰত কিন্তু মানে একো স্টেপ মানে কমেন্টস দিয়া নাই কোনো রাজনৈতিক দলে কি ইয়াৰ কাৰণে কিন্তু চিন্তা কৰা নাই কিন্তু ইলেকশনৰ সময়ত কিন্তু এই আদিবাসী বাগানত আদিবাসী গাঁৱত যায় কিন্তু ভাই ভাই কৈ পেলাই কিন্তু ভোট লৈ লয় কিন্তু ভোট লোৱাৰ পিছত আদিবাসীৰ কাৰণে কিন্তু আজিলৈকে কোনো চিন্তা কৰা নাই আদিবাসী ডমিনেট এৰিয়াৰ পৰা কিন্তু ভোট লৈ পেলাই গুচি যায় এইবিলাক এমএলএ কিন্তু আজি আদিবাসীৰ কাৰণে একো চিন্তা কৰা নাই আদিবাসীৰ এসটিৰ কথা মাত মাতা নাই আদিবাসীৰ শিক্ষাৰ কাৰণে একো মাত মাতা নাই আদিবাসীৰ মাটিৰ পাট্টাৰ কাৰণে কিন্তু এইবিলাক এমএলএ মাত মাতা নাই ইটোৰ কাৰণে আমি নেক্সট কামিং ইলেকশনত কিন্তু এইবিলাক এমএলএ কিন্তু আমি ভালকে শিক্ষা দিবৰ কাৰণে কিন্তু আমি তৈয়াৰ হৈ আছো আৰু এইবিলাক এমএলএ কিন্তু আমাৰ আদিবাসী গাঁৱত আৰু বাগানত কিন্তু এইবিলাকক ঘুমাওৱাৰ কাৰণে আমি দিয়া নহব তেখেতসকলক আমি একদম ষ্ট্ৰিক্টলি ফৰবিডেড কৰিম এটো আমি দুখ পাইছো
125th amendment বিল আমার কারণে একোই নাই আজি আমি কিয় বিচাৰিছো আমাৰ একো নাই হেতুৰ কাৰণে তো বিচাৰিছো আজি আদিবাসী এসটি পাব লাগা মানুহ আদিবাসী বিলাক ওয়ার্ল্ডতে ট্রাইবেল ইন্ডিজিনাস পিপলস অফ ইন্ডিয়া কলে আদিবাসী বিলাক হয় ফার্স্ট ট্রাইবেল পিপল বুলি কলে উৰা মুডা সান্তাল খাড়িয়া আমি হয় কিন্তু সেই জাতিটোক আজি কিয় বয়কট কৰি ৰাখি আছে যেটো সিস্টেম দেখাই আছে টোটালি বয়কট মানুহ হিচাপত গৈ নকৰা হোৱা নাই যোনটো হিচাপত বাগানত কাম কৰাই আছে গতিকে আমি দুখ পাইছো যোৱাকালি যেটো বিধানসভাত আলোচনা হৈছে ভাল কথা আলোচনা হোৱাটো কিন্তু আমাৰ জাতিৰ কিন্তু এটা কিন্তু আলোচনা নহল আমি বহুত আশা কৰিছিলো যে আমাৰ জাতিৰ যেটো চাৰ্টাৰ অফ ডিমান্ড তাৰ ওপৰত কিবা এটা আলোচনা হ'ব কিন্তু নহল মাটিৰ কথা মাটিৰ পাট্টাৰ কথা একো আলোচনা নহল আজি 6 শিডিউল এৰিয়াত আমাৰ মানুহ আছে প্ৰথম ট্ৰাইবেল আমাৰ মানুহ হয় কিন্তু অসমত এৰিয়া ৰেষ্ট্ৰিকশন কৰি পেলাই আদিবাসী বিলাকক ডি শিডিউল কৰি পেলাই আজি আদিবাসীৰ মাটি নাই পিজিআর ভিজিআর নামত আজি আদিবাসীর মাটি লুটপাট হয়ে আছে তার দায় কোন আমার মানুষ নাকি নিশ্চয় সরকার হয় এই পিজিআর ভিজিআর নামত যিমান আদিবাসীর মাটি লুটপাট হয় তাক কিন্তু পদক্ষেপ আদিবাসী ছাত্র সন্থাই মানি লব নোৱাৰে তার কারণে যদি যুদ্ধ লাগবা লাগা হব আছে কিন্তু যুদ্ধত নামি যাবার কারণে কিন্তু বাধ্য হব তার দায় কিন্তু বিজেপি সরকার আমি নহয় কারণ আমি যত জন্মৰ পৰা এই মাটি আমি নিজে ভাঙি লোৱা মাটি যদি আজি কোনবা লুটপাট কৰি লব এটো কিন্তু কেতিয়াও সহ্য কৰা নহব গতিকে বৰ্তমানৰ চিফ মিনিষ্টাৰ তেখেতক আমি অনুৰোধ কৰিব খুজো আমাৰ মাটি যদি এক বিটাও যদি হেৰাব লাগা হয় তেতিয়াহলে আপোনালোককো আমি ক্ষমা কৰিব কাৰণে নোৱাৰিম তাৰ কাৰণে অসমত যি আন্দোলন কৰিব লাগে আমি কৰিব কাৰণে কিন্তু বাধ্য হৈ যাম গতিকে পদক্ষেপ আদিবাসী ছাত্ৰ সন্থা ইনডাইৰেক্টলি এণ্ড ডাইৰেক্টলি আমি লাষ্ট ওয়ার্নিং বুলি ক'ব খুজি আছো বিজেপি সরকারক যে আদিবাসী জাতির দুখটো বুঝিব কাৰণে চেষ্টা কৰক বুঝিও যদি আপোনালোকে নুবুজা যদি ভাব জৰে তেতিয়াহলে ইলেকশনত কিন্তু দেখা যাব যি হ'ব কারণ এনো আমার একো নাই তেনো নাই এনো আমি মরব লাগি মরিম এটো কিন্তু খাটাং গতিকে আমার ফালৰ পৰা একদম স্পষ্ট কৰি দিছো পদক্ষেপ আদিবাসী ছাত্ৰ সন্থা ধন্যবাদ